প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক। এই সংগঠনটোৱে গুগল মিট যোগে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আন বিভাগৰ কথা বাদেই অকল শিক্ষা বিভাগতেই আছে বিভিন্ন দল সংগঠন। ৰজাঘৰীয়াৰ কুটিল ৰাজনীতিৰ বলি হৈ নিজৰ প্ৰাপ্য আদায়ৰ বাবে চিঞৰি থাকিবলগীয়া আমাৰ এইখন অসম মুলুকত বিভিন্ন দল সংগঠন আছে আৰু এই দল সংগঠনসমূহ জন্ম হৈ আহিছে যেতিয়াই বিশেষ শ্ৰেণীৰ কিছুমান লোকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয়, লাঞ্ছিত আৰু প্ৰতাৰিত হয়, তেতিয়াই কিন্তু অনিচ্ছা সত্ত্বেও সেই বঞ্চিত একে শ্ৰেণীৰ লোকসকল মিলিত হৈ জন্ম দিয়ে এটা সংগঠনৰ। আন বিভাগৰ কথা বাদেই অকল শিক্ষা বিভাগতেই আছে বিভিন্ন দল সংগঠন। ৰজাঘৰীয়াৰ কুটিল ৰাজনীতিৰ বলি হৈ নিজৰ প্ৰাপ্য আদায়ৰ বাবে চিঞৰি থাকিবলগীয়া হয়, তোষামত কৰি থাকিবলগীয়া হয় দীৰ্ঘদিন। তাৰ পিছতহে ৰজাঘৰীয়াৰ কৰ্ণই ৰিচিভ কৰে তেখেতলোকৰ কাটৰ আহ্বান। মন্ত্ৰী বিধায়কৰ সা সুবিধাখিনি সহজলভ্য, কিন্তু চিঞৰি থকা কলৰ বাবে জটিলতম। এয়া হৈছে আমাৰ অসম মুলুক শান্তি প্ৰগতিৰ অসম। এক শ্ৰেণীৰ বঞ্চিত শিক্ষক আছে যিসকল প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক, কিন্তু তেওঁলোকৰ পদ প্ৰাদেশিকৰণ হোৱা নাই। তেওঁলোকৰ সংগঠন হৈছে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থা। এই সংস্থাত আছে 2013 আৰু 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক। এই সংগঠনটোৱে গুগল মিট যোগে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংশ্লিষ্ট সন্থাৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আমালৈ প্ৰেৰণ কৰিছে তেখেতসকলৰ এই সিদ্ধান্ত কেইটা। চাওঁ আহক। সিদ্ধান্ত নম্বৰ 1। আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা কেন্দ্ৰীয় সন্থাৰ উদ্যোগত গুৱাহাটীলৈ গৈ বিভিন্ন মন্ত্ৰী, উচ্চপদস্থ শিক্ষা বিষয়া, বিজেপি সভাপতি, কংগ্ৰেছ সভাপতি, শাসক বিৰোধী MLA ইত্যাদিক লগ ধৰি বঞ্চিত প্ৰাদেশিকৰণৰ ওপৰত চৰকাৰক হেঁচা প্ৰয়োগৰ চেষ্টা কৰা হ'ব। নম্বৰ 2। বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে নিজৰ সমষ্টিৰ স্থানীয় বিধায়কক লগ ধৰি আবেদন পত্ৰৰে প্ৰাদেশিকৰণৰ দাবী উত্থাপন কৰিব। সিদ্ধান্ত নম্বৰ 3। দিছপুৰত কামৰ অগ্ৰগতিৰ অনুসন্ধানৰ শেষত এখন সংবাদমেল দিয়া হ'ব। আৰু সিদ্ধান্ত নম্বৰ 4। সন্থাৰ এখন সাধাৰণ সভা আহ্বান কৰা হ'ব। লগতে পৰিস্থিতি সাপেক্ষে আন্দোলন কাৰ্যসূচী হ'ব পাৰে। ধন্যবাদেৰে মুস্তফা নজৰুল, কাৰ্যকৰী সভাপতি, সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা, 2013 আৰু 21। ধন্যবাদ। জয় আই অসম।